আপোনালোকে চাই আছে আইপিএল লাইভ 24/7 অৰ ষ্টুডিঅ'ত মই ৰফিক আহমেদ। এই মুহূৰ্তত দিব ওলাইছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব ওলাইছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। যোৰহাটত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পশ্চিম যোৰহাটত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা। পিতা পুত্ৰই বৃহস্পতিবাৰে সংঘটিত কৰিছিল নাৰকীয় কাণ্ড। হৈ গৈছিল কৃষ্ণজ্যোতি শইকীয়া নামৰ এজন যুৱকৰ জীৱন। এই কৃষ্ণজ্যোতিৰ মৃতদেহ লৈ ৰাজপথত ৰাইজৰ উত্তাল প্ৰতিবাদ। এতিয়া আৰক্ষীক ৰাইজে প্ৰশ্ন কৰিছে আপোনালোকে কি কৰি আছে। এতিয়া আৰক্ষীক ৰাইজে প্ৰশ্ন কৰিছে আপোনালোকে কি কৰি আছে। সবিস্তাৰে জনাই গৈছো এই আইপিএল লাইভৰ প্ৰতিগৰাকী দৰ্শকক। যেন অপৰাধীৰ ভূস্বৰ্গ হৈ পৰিছে যোৰহাট। হত্যা ডকাইতি চুৰি কাৰ্য যেন যোৰহাটত এতিয়া সাধাৰণ ঘটনা। ব্যৰ্থ পুলিচ প্ৰশাসন। ব্যৰ্থ পুলিচ প্ৰশাসন। পুলিচৰ চকুৰ আগেদি যোৰহাটৰ STCৰ পৰা মহিলাক উঠাই নি কৰিছিল হত্যা। আকৌ সিদিনা কেইটামান পাখণ্ডই হানি খুচি অতি নিশংসভাৱে বেদংগ ভূষণ বৰুৱাক হত্যা কৰা ঘটনাৰ পিছতেই এইবাৰ পিতা পুত্ৰই বৃহস্পতিবাৰে সংঘটিত কৰিছিল নাৰকীয় কাণ্ড। যোৰহাট পানী চকুৱাৰ দৈনিক বজাৰত নিশা প্ৰায় 10 মান বজাত দুই মানৱৰূপী দানৱ পিতা পুত্ৰই হানি খুচি আৰু দাৰে ঘপিয়াই হত্যা কৰিছিল কৃষ্ণজ্যোতি নামৰ যুৱকজনক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আন এজন যুৱক। কৃষ্ণজ্যোতিৰ মৃতদেহ পোষ্টমৰ্টেমৰ পিছতেই উলিয়াই আনি ক্ষোভিত জনতাই ৰাজপথ অৱৰোধ কৰি পুলিচৰ অকমন্যতাৰ প্ৰতিবাদ কৰে। শুক্ৰবাৰে শেষ নিশালৈকে পৰিস্থিতি ভয়াৱহ হৈ উঠাত এক বৃহৎ আৰক্ষীৰ দল আৰু CRPF মোতায়েন কৰিব লগা হয়। আনহাতে হত্যাকাৰী ভিগু হাজৰিকাৰ ঘৰটো আৰক্ষী মোতায়েন কৰা হয়। ইতিমধ্যে ৰাইজৰ ৰোষত পৰাৰ সম্ভাৱনা দেখি হত্যাকাৰীৰ পৰিয়ালক পুলিবৰ আৰক্ষীয়ে নিৰাপদ স্থানত ৰাখিছে। আনহাতে আৰক্ষীয়ে নিশা ডেৰকুৰীয়া গাঁৱলৈ যোৱা পথটো বন্ধ কৰি দিয়ে। মুঠতে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। जी विक्टिम आছিলে দুজন তার মাজত এজনৰ হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ কৰা হৈছে। আমি ইমিডিয়েটলি এৰেষ্ট কৰি এতিয়া থানাত পঠাইছো আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকৰ মানে কাজি আগৰ পৰা আছে আৰু আইনগত যি একশ্যন আছে সেইটো চলি আছে, কিন্তু তেওঁৰ হিচাপে হোৱা নাই। সেইটো আমি এতিয়া এনালাইজ কৰিম আৰু যি তেওঁলোকৰ দাবী আছে যে থানাৰ যদি কোনোবা দোষী আছে তেওঁলোকে এটা নাম লৈছে, সেইটো ওপৰত আমি লগে লগে একশ্যন লোকে গ্ৰেপ্তাৰ কৰা হৈছে। দুজন অলৰেডি আমি পিতা পুত্ৰ দুজনক এৰেষ্ট কৰা হৈছে।